এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো দুৰ্গা পূজাক লৈ এবাৰ ৰাখিছে কেতবোৰ জৰুৰী নিৰ্দেশনা দুৰ্গা পূজা কিদৰে আয়োজন কৰিব দুৰ্গা পূজাৰ ক্ষেত্ৰত কি কি নিয়ম নীতি মানি চলিব এই সন্দৰ্ভত দুৰ্গা পূজা সমিতিসমূহলৈ জৰুৰী নিৰ্দেশনা আহিছে আৰক্ষীৰ ফালৰ পৰা দুৰ্গা পূজা সমিতিসমূহক কেবাটাও নিয়ম মানি চলাৰ নিৰ্দেশ জাৰি কৰা হৈছে এটা নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ দুৰ্গা পূজা সমাগতৰ তাৰ প্ৰাক্ষণত আৰক্ষীৰ ফালৰ পৰা আহিছে কেবাটাও জৰুৰী নিৰ্দেশনা বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ দুৰ্গা পূজা কমিটিৰ বাবে আৰক্ষীৰ জৰুৰী নিৰ্দেশনা দুৰ্গা পূজা কমিটিয়ে মানি চলিব লাগিব কেইবাটাও নিয়ম আৰক্ষীয়ে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা ৰাজপথ আবদ্ধ কৰি পূজাৰ আনন্দ উল্লাস কৰিব নোৱাৰিব কোনেও কৰিব নোৱাৰিব দেৱী বিসৰ্জনৰ সময়ত সুৰা সেৱন কৰিব নোৱাৰিব পূজাস্থলীত সন্দেহজনক সামগ্ৰী দেখিলে খবৰ দিব লাগিব আৰক্ষী কেৱল কেই নহয় আন কেবাটাও জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা দুৰ্গা পূজা কমিটিৰ বাবে জৰুৰী নিৰ্দেশনা আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ এই মুহূৰ্তত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ মন্তব্য আছে আগবঢ়াইছে নিৰাপত্তাজনিত খাতিৰত যিখিনি ব্যৱস্থা ল'ব লাগে সেইটো ধৰক যাতে কোনো ইলেক্ট্ৰিকেল শ্বৰ্ট সাৰ্কিট হৈ কোনো দুৰ্ঘটনাৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইলেক্ট্ৰিকেল কানেকশ্যনৰ ফিটনেছ এনচিয়ৰ কৰাব লাগে ৰাস্তাত যাতে কোনো ধৰণৰ সন্দেহজনক বস্তু পৰি থাকিলে বা কোনো ব্যক্তিয়ে দেখিলে সেইখিনি যাতে প্ৰশাসনৰ নজৰত আনে তাৰ কাৰণে প্ৰতিখন পূজা কমিটিৰ বিষয়ববীয়াক আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ যি সাউণ্ড সিস্টেম থাকিব বা মাইক তেওঁলোকে লগায় সেই মাইকত যাতে তেওঁলোকে ঘোষণা কৰি থাকে এটা ৰেগুলাৰ ইণ্টাৰভেলত যে এনেকুৱা সন্দেহজনক কিছু বস্তু যদি প্ৰত্যক্ষ কৰে কোনো ব্যক্তিয়ে লগে লগে যাতে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰে আৰু দেখা যায় যে পূজা মানে এটা আনন্দ উৎসৱৰ পৰিৱেশ বহুতো ৰাইজ ওলাই আহে বাহিৰলৈ পূজা উপভোগ কৰিবলৈ আৰু যথেষ্ট যান জঁটৰ সৃষ্টি হয় গতিকে পূজা কমিটিসকলক কমিটিৰ বিষয়ববীয়াসকলক আমি অনুৰোধ কৰিছোঁ যে কোনো ধৰণৰ পথ বন্ধ কৰি যাতে পূজা অনুষ্ঠিত নকৰে তেখেতসকলে যি পূজাৰ পেণ্ডেল বনায় সেই পেণ্ডেলৰ পৰা যাতে আমাৰ যান বাহন চলাচলত কোনো অসুবিধা নহয় আৰু দেখা যায় যে বিসৰ্জনৰ দিনা প্ৰচেছন কৰি কেতিয়াবা বিশৃংখল পৰিস্থিতিৰো সন্মুখীন হ'ব লগা হয় আমি সকলো বিষয়ববীয়াক অনুৰোধ কৰিছোঁ যে যাতে তেখেতসকলে দায়িত্ব লয় যাতে ইমাৰ্চন প্ৰচেছনত বিসৰ্জনৰ যিটো শোভাযাত্ৰাত সেই শোভাযাত্ৰাত যাতে কোনো ব্যক্তিয়ে ৰাগিয়াল বস্তু সেৱন কৰি কোনো অনাহত পৰিস্থিতিৰ যাতে সৃষ্টি নকৰে আৰু এটা পূজাত আমাৰ চাবলগীয়া দিশ হ'ল যে শব্দ প্ৰদূষণ বা শব্দ নিয়ন্ত্ৰণ মহামান্য উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰি থৈছে যে ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 10টা বজা পৰ্যন্ত 55 ডেচিবেলতকৈ বেছি শব্দ বজাব নোৱাৰিব মাইকত আৰু ৰাতি 10টাৰ পৰা ৰাতিপুৱা 6টালৈ 45 ডেচিবেলতকৈ অধিক স্বৰত মাইক বজাব নোৱাৰিব কাৰণ আমাৰ যথেষ্ট বয়সস্থ লোকসকল কোনো অঞ্চলত থাকে কোনো ৰোগীয়া ব্যক্তি থাকে বহুতো ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন পৰীক্ষাৰ কাৰণে তেওঁলোকৰ প্ৰিপাৰেশ্যন চলাই থাকে গতিকে মই সকলো পূজা কমিটিৰ বিষয়ববীয়াক আমি প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ যাতে তেখেতসকলে এই যিটো লিমিট দিয়া আছে সেই লিমিটৰ ভিতৰতে যাতে তেওঁলোকে মাইক বজায় তেওঁলোকে অকল পূজাৰ নামত আনন্দ উল্লাস কৰিবলৈ গৈ যাতে ওচৰত থকা স্থানীয় বাসিন্দাসকলৰ কাৰণে এটা বিশৃংখল বা সহ্য কৰিব নোৱাৰা পৰিস্থিতি যাতে সৃষ্টি নকৰে তাৰ বাবে মই সকলোকে অনুৰোধ জনালোঁ নিৰাপত্তাজনিত খাতিৰত যিখিনি ব্যৱস্থা ল'ব লাগে সেইটো ধৰক যাতে কোনো ইলেক্ট্ৰিকেল শ্বৰ্ট সাৰ্কিট হৈ কোনো দুৰ্ঘটনাৰ যাতে সৃষ্টি নহয় তাৰ